আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিজন শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে নিশ্চয় স্ক্ৰীন ফটোকৈ কৰিছে এখন নিউজ পেপাৰৰ হেডলাইনত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰাধিকৰণৰ দাবীত কেবিনেটৰ উপসমিতিক স্মাৰকপত্ৰ মানে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰাধিকৰণৰ দাবীত কেবিনেটৰ উপসমিতিক স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত কৈছে যে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই আজি মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কেবিনেটৰ উপসমিতিৰ 3গৰাকী মন্ত্ৰী সদস্যক সাক্ষাৎ কৰি প্ৰাধিকৰণ দাবীৰে এখন স্মাৰকপত্ৰ দাখিল কৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ এখন কেবিনেটত তেখেতসকলে এখন উপসমিতি গঠন কৰি দিছিলে বেঞ্চাৰ স্কুলবিলাকক পদ প্ৰভিঞ্চিয়েলাইজ বা প্ৰাধিকৰণ কৰিবৰ কাৰণে আৰু সেয়ে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ পৰা আৰু তেখেতসকলে আমাৰ সেই 3গৰাকী যিখিনি উপসমিতিৰ আমাৰ মন্ত্ৰী আছে তেখেতসকলক লগ কৰি এখন স্মাৰকপত্ৰ ইয়াত প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ৰাজ্যৰ অপাৰিকৃত শিক্ষা অনুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰী সমস্যাৰ বুজ লৈ প্ৰাধিকৰণৰ খচৰা প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া কেবিনেটৰ উপসমিতিৰ সদস্যসকলক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত ঐক্যমঞ্চৰ ছজনীয় নেতৃত্ব অৱগৈ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় বুলি ইয়াত উল্লেখ কৰিছে আমাৰ উপসমিতিৰ যি আমাৰ 3জনীয়া কমিটি আছে তেখেতসকলক লগ কৰি বা 3গৰাকী যি আমাৰ মন্ত্ৰীৰ যিখিনি কেবিনেটত অসম মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিল আমাৰ 3জনীয়া উপসমিতিৰ এটা উপসমিতিৰ বেঞ্চাৰ স্কুল পদ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে বা বেঞ্চাৰ স্কুলবিলাকৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি গঠনমূলকভাৱে আলোচনা কৰি সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি সেই উদ্দেশ্য উপসমিতি গঠন কৰি দিয়া হৈছিল মাননীয় মুখ্যমন্ত্ৰীৰ কেবিনেটত আৰু সেই উপসমিতি 3গৰাকী মন্ত্ৰীক আমাৰ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ পৰা তেখেতসকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰে আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকক প্ৰাধিকৰণ কৰিবৰ কাৰণে আৰু ইয়াৰ পাছতে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া কেবিনেটৰ উপসমিতিৰ সদস্যসকলক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰাৰ পিছত ঐক্যমঞ্চৰ ছজনীয় নেতৃত্ববৃন্দই কেশৱ মহন্তৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় বুলি কৈছে ইয়াতে কৈছে যে আমাৰ কেশৱ মহন্ত ছাৰো আছে আমাৰ সেই উপসমিতিত আৰু সেই তেখেতসকলৰ লগত আমাৰ অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে মন্ত্ৰীগৰাকীয়ে প্ৰশ্নৰ উত্তৰত প্ৰাধিকৰণৰ আইনৰ সম্পূৰ্ণ সংশোধনী কথাই 2006 চনৰ পূৰ্ব স্থাপিত আৰু বৰ্তমানলৈকে অনুমোদিত স্বীকৃতিপ্ৰাপ্ত সকলো স্তৰৰ বৈধ শিক্ষা অনুষ্ঠানসমূহ চৰকাৰীকৰণৰ বাবে দাবী জনায় বুলি ইয়াত উল্লেখ কৰিছে আৰু আমাৰ এই অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ পালৰ পৰা মন্ত্ৰীগৰাকীৰ প্ৰশ্ন উত্তৰত প্ৰাধিকৰণৰ আইনত মানে 2014 চনৰ যিখিনি প্ৰাধিকৰণ আইন ইয়াক সম্পূৰ্ণভাৱে সংশোধনী ঘটাই 2006 চনৰ পূৰ্বে আৰু বৰ্তমানলৈকে অনুমতি স্বীকৃতি সকলো স্তৰৰ বৈধ শিক্ষানুষ্ঠানসমূহক আপোনাৰ প্ৰাধিকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে তদুপৰি পূৰ্বে প্ৰাধিকৰণ হোৱা বিভিন্ন কাৰণত বাদ পৰি এৰোৱা শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণ কৰিবলৈ মন্ত্ৰীগৰাকী ঐক্যমঞ্চৰ আহ্বান জনায় আৰু ইয়াৰ পাছতে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যে পূৰ্বে যিবিলাক শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰা হৈছিলে তাত আমাৰ বহুতো শিক্ষক কৰ্মচাৰী বাদ পৰিলে বা যিবিলাক শিক্ষানুষ্ঠান বাদ পৰা হ'লে সেইবিলাকো আপোনাৰ সেই শিক্ষানুষ্ঠানসমূহকো প্ৰাধিকৰণ কৰিবৰ কাৰণে মন্ত্ৰীগৰাকীক ঐক্যমঞ্চই আহ্বান জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু আজিৰ কাৰ্যসূচীৰ ঐক্যমঞ্চৰ কাৰ্যকাৰী সভাপতি বাহাৰুল ইছলাম আৰু সম্পাদক অনৱাৰ হুছেইন চৌধুৰী আৰু প্ৰচাৰৰ সম্পাদিকা মৃদুল ডেকা আৰু উপদেষ্টা ভুৱনেশ্বৰ লহকৰ উপস্থিত থকাৰ কথা ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ আমাৰ যিহেতু বেঞ্চাৰ শিক্ষানুষ্ঠানবিলাক পদ প্ৰাধিকৰণ কৰিবলৈ বা শিক্ষানুষ্ঠানবিলাক প্ৰাধিকৰণ কৰিবৰ কাৰণে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী কেবিনেটত এখন উপসমিতি গঠন কৰি দিয়া হৈছে 3জনীয়া উপসমিতি আৰু সেই কমিটিৰ দ্বাৰা যাতে নেকি আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানবিলাক যেন অতি সোনকালে পদ প্ৰাধিকৰণ কৰক বা শিক্ষানুষ্ঠানবিলাক প্ৰাধিকৰণ হওক সেই কামনা কৰিছো আৰু আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় হিন্দ